সুপ্রভাতম। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ ৩৭ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: यथैधांसि समिद्धोऽग्नि भस्मस्यात् कुरुतेऽर्जुना ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অৰ্জুন, ভালদৰে জ্বলাই জুয়ে যিদৰে খৰিবিলাক পুৰি ছাই কৰি পেলায়, তেনেদৰে জ্ঞানৰূপ অগ্নিয়ে সকলো পাৰ্থিৱ কৰ্মৰ ফল পুৰি ছাই কৰি পেলায়। শ্লোকভাগীৰ প্ৰসংগ এনেধৰণৰ: আত্মা আৰু পৰমাত্মা দুয়োটাৰে পাৰস্পৰিক সম্বন্ধৰ বিষয়ে শুদ্ধ জ্ঞানক ইয়াত জুইৰ লগত তুলনা কৰা হৈছে। এই জুয়ে কেৱল পাপৰ কৰ্মৰ ফলকহে নহয়, পুণ্য কৰ্মৰ ফলকো পুৰি ভস্ম কৰি পেলায়। কৰ্মফলৰো বহুতো স্তৰ আছে: পৰিণত কৰ্মফল, অপৰিণত কৰ্মফল, ইতিমধ্যে ভোগ কৰা কৰ্মফল আৰু পূৰ্বজন্মৰ পৰা সঞ্চিত হৈ থকা কৰ্মফল। কিন্তু জীৱৰ প্ৰকৃত স্বৰূপৰ জ্ঞানৰূপ অগ্নিয়ে সেই সকলো কৰ্মফলকে পুৰি ভস্ম কৰি পেলায়। যেতিয়া জীৱৰ পুনৰ জ্ঞান হয়, তেতিয়া সঞ্চিত আৰু প্ৰাৰব্ধ এই দুয়োবিধ কৰ্মই পুৰি শেষ হৈ যায়। বেদত অৰ্থাৎ বৃহৎ আৰণ্যক উপনিষদ, যিখন উপনিষদ শুক্ল যজুৰ্বেদৰ অন্তৰ্গত, তাত কোৱা আছে যে উভৈৱৈশ্চ এতে তৰত্যমৃতঃ সাধ্বসাধূনি, অৰ্থাৎ সৎ আৰু অসৎ এই দুয়োবিধ কৰ্মফলকে অতিক্ৰম কৰি যায়। অৰ্থাৎ যি পৰমাত্মা আৰু আত্মাৰ স্বৰূপ সম্বন্ধী যি শুদ্ধ জ্ঞান, চেতনা আৰু পাৰ্থিৱ কৰ্মৰ যি ফল, সেই জ্ঞানৰূপ ফলৰ ওপৰত কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।